ৰাইজ মই কোনো নেতা নহয়, মই আজি এটা সৰুকৈ ইনফৰমেশ্যন দিবলৈ ওলাইছোঁ। মোৰ কথাটো হ'ল টকাৰ বিনিময়ত ভোট প্ৰদান কৰা যাবনে নাযাব। মোৰ মতে টকাৰ বিনিময়ত ভোট প্ৰদান কৰাই মানে ভুল কাম। কাৰণ চাওক, যেতিয়া আমি টকাৰ বিনিময়ত ভোটটো প্ৰদান কৰিম, তেওঁ কিবা কাৰণত নিৰ্বাচনত পাছ হ'লে তেতিয়া তেওঁৰ পইচাটো উঠোৱাৰ কামতহে থাকিব। তেওঁ ৰাইজৰ ফালে নাচায়। তেওঁ ৰাস্তা ঘাটৰ কাম কৰিব ঠিক, বাট সময়মতে সঠিকভাৱে নকৰাকৈ তেওঁ কৰিব। তেওঁৰ বেনিফিটটো চাই কৰিব। তেওঁ যে ইমান কোটি টকা খৰচ কৰিলে তেওঁৰ কি লাভ হ'ল, বেনিফিটটো তেওঁ উঠাবলৈ চেষ্টা কৰিব। গতিকে টকাৰ বিনিময়ত আমি ভোট প্ৰদান নকৰাকৈ এনেকুৱা যোগ্য ব্যক্তিক মানে ভোট প্ৰদান কৰক। টকাৰ বিনিময়ত নহয়, তেওঁৰ যোগ্যতা চাই, তেওঁৰ কৰ্ম চাই ভোট প্ৰদান কৰক, যাতে তেওঁ আমালোকৰ ভৱিষ্যতৰ প্ৰজন্মৰ ফালে লক্ষ্য ৰাখি কিবা উন্নতি কৰি থৈ যাব পাৰে। গতিকে মোৰ কথাটো হ'ল টকাৰ বিনিময়ত ভোট নিদিব। গতিকে আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ মাৰি দিয়ক আৰু আনক দেখাৰ সুযোগ কৰি দিয়ক। জয় আই অসম।